মই সৰ্বসাধাৰণ অহা নিচিনাকৈ অফিচৰ পৰা আহিছোঁ। গেটত তলা আছে, বাৰাণ্ডাৰ গ্ৰিলত তলা, ঘৰৰ ভিতৰত তলা, চবফালে, কিন্তু এটা টিউবলাইট জ্বলি আছে। তাৰপিছত আহি পাই দেখিছোঁ পোহৰ এটা, দৰ্জাখনৰ তলপাতাটো ভঙা। তাৰপাছতে দেখিছোঁ আলমাৰি গোটেই ফান ফান কৰি থৈছে, য'ত মই সোণৰ বস্তুকেইটা থওঁ সেইকেইটাও গোটেই বিচনাৰ ওপৰত ফান ফান হৈ আছে। তাৰপিছত ইটো ৰুমলৈ যাওঁ, সিটো ৰুমৰো আলমাৰি গৈ দেখোঁ ফান ফান হৈ আছে, তাতো কেইটকামান 10,000 টকা আছিলে, সেয়াও নিলে। আৰু খুচুৰা খুচুৰি অফিচলৈ যাবৰ কাৰণে 5,000 টকা ইটোত এটা সিটোত এটা থৈ দিওঁ, সেয়াও নিলে। আৰু নিয়াৰ ভিতৰত ছোৱালীজনীৰ আৰু মোৰ দুডাল চেইন আছিলে, তাৰপাছত এডাল মোৰ নেকলেছ এডাল আছিলে, তাৰপিছত বাউঠি এপাত আছিলে, তাৰপিছত এযোৰ কাণফুলি আৰু লগতে 5-6পানমান কাণফুলি, মানে এপাত এপাতকৈ আছিলে, প্ৰায় 5যোৰমান। সেইখিনিয়ে। তাৰপিছতে মই তেনেকৈ লৰালৰিকৈ আহি এজাহাৰ দিলোঁ। এজাহাৰ দিয়াৰ পিছত ৰাতি দেখিছোঁ মোৰ লেপটপটোও নাই। তাৰপিছত অলপ দেৰি পিছত চাইছোঁ ডেস্কটপটো নাই। তাৰপাছত দেখিছোঁ মুগাৰ কাপোৰযোৰ নাই। তেনেকৈ মানে তাৰপিছত আহি দেখিছোঁ আলুৰ পাচিটোৰ আলু টেংকিটো খালী হৈ আছে আৰু মোনাটোত গোটেই আলুৱে পিঁয়াজে চব ভৰাই কাষতে থৈ গৈছে। তাৰপিছত মই থানালৈ গ'লোঁ। OC মিণ্টু ছাৰে তৎপৰতাৰে বিষয়টো অনুসন্ধান কৰিবলৈ দিলে। তেখেত নিজেও ৰাতি আহিলে, আহি ভালকৈ অনুসন্ধান কৰিলে। আৰু প্ৰায় ইমানো মই নাজানো যদিও প্ৰায় 5 লাখ 6 লাখ হ'ব। কাৰণ হয়, চেইন যেতিয়া দুডাল, এডালতো আৰু এইবিলাকতো এতোলা এতোলা থাকেই। 5-6 লাখ 7 লাখ মান হ'ব বুলি ভাবিছোঁ। তাকে যদি এনেকৈ হয় মানে কেনেকৈ চলিম? কালিতো সেয়া তেজপুৰত সেই ঘটনা, তাতে মাৰি থৈ গৈছে। মোকো যদি কালি মাৰিয়ে থৈ যায়, মানে কি ক'ম? মানে ক'বলৈ মানে ভাষা নাই। আৰক্ষীয়ে ইমানখিনি তৎপৰতাৰে কাম চলোৱাৰ পাছতো পৰিস্থিতি মানে এনেকুৱা হৈছে, কি কৰিম? মানে পিন্ধি গ'লেও চিলনি চোৰে থপিয়াই। তাৰপিছত আপোনাৰ আলমাৰিটো ভৰাই থ'ব নোৱাৰোঁ, সৰ্বসাধাৰণ ব্যৱহৃত বস্তুকেইটা সেইকেইটাও উলিয়াই লৈ যায়, মানে দুৱাৰ ভাঙি। মানে কি কৰিম? মানে শোকত দুখত মানে ক'বলৈ ভাষা নাই। মানে ভাগি পৰিছোঁ আৰু কেনেকৈ চলিম, কি কৰিম, মানে ভাষা নাই আৰু। মোৰ নাম পূৰ্ণিমা দত্ত, DR কলেজ তিনিআলি। আৰু মই আহি পাই ওচৰৰ মানুহ ঘৰত খবৰ কৰিছোঁ যে আপুনি কোনোবা মানুহ দেখিছিলে নেকি আমাৰ ঘৰত সোমোৱা? তেতিয়া তেওঁ কৈছে যে মই আজি বাহিৰলৈ ওলোৱা নাই, কাৰণ মোৰ যোৱাকালি দুপৰীয়া পিছফালৰ বাৰাণ্ডাৰ পৰা বহুত ৰদ চুৰ কৰি লৈ গ'ল। ইতিমধ্যে OC ছাৰ মিণ্টু সন্দিকৈ ছাৰ আমাৰ ঘৰত থাকোঁতে আকৌ এটা পাৰ্টি আহি কৈছেহি যে ছাৰ আপোনাক বিচাৰি ফুৰিছোঁ। আমাৰ ঘৰৰ গোটেই বাচন বৰ্তন, প্ৰেছাৰ কুকাৰ চেছাৰ কুকাৰ চব লৈ গ'ল দিন দুপৰতে। প্ৰায় 2-3 ঘৰতে হৈছে একেদিনাই। মোৰ সন্মুখৰ ঘৰৰ পৰা পিছফালৰ বাৰাণ্ডাৰ ৰদ নিছে আগদিনা দুপৰীয়া। আৰু মোৰ ঘৰটোতো মই সেইদিনা অফিচলৈ ওলাই গৈছোঁ 8:30 বজাত, আৰু আহি পাইছোঁ মই 4:30মান বজাত। সেই 4:30মান বজাত মানে আহি পাই মই কি কৰোঁ মানে হতভম্ব। ল'ৰাটোও নাছিলে, সি মুম্বাই গ'ল। তাৰপিছতে আহি পাবহি, ছোৱালীজনীও কামত ব্যস্ত হৈ আছে, তাইক ক'বলৈও মানে মোৰ উপায় নাইকিয়া হৈছে। তাৰপিছতে আজি লগ পাই তাইক কথাখিনি ক'লোঁ। তাৰপিছত আপোনাৰ মই এজাহাৰী লিখোঁনে, বস্তুৱে চাওঁনে, ইফালে দুৱাৰ ভাঙি থৈছে, মই ঘৰেই এৰি থৈ যাওঁনে, কাক মাতোঁ, কি কৰোঁ, অকলে মানে মই ভাবি নাই পোৱা। কি এটা মানে মোৰ সাংঘাতিক পৰিস্থিতি। ইতিমধ্যে দোকান পোহাৰ বন্ধ কৰিব হৈছে, কাঠৰ দোকান সোনকালে বন্ধ কৰে। আকৌ দোকানখনৰ মই তলা খোলাই দৰ্জা দিছোঁ। তেখেতলোকেও মানে মোৰ পইচাই লোৱা নাই, তেতিয়া পিছত দিব বুলি কৈ মোক দৰ্জা উলিয়াই দিছে। তাৰপিছত আপোনাৰ মিস্ত্ৰীও চব ঘৰ কাম সামৰি পেলাই গ'লগৈ। মিস্ত্ৰীও আহি পেলাই যেনিবা ৰাতি 11টা বজালৈকে যেনে তেনে মোক ৰাতি শুব পৰাকৈ দৰ্জাখনৰ ব্যৱস্থা কৰি থৈ গৈছে। মানে কি কৰিম? মানে কেনেকৈ চলিম, কি কৰিম, কেনেকৈ থাকিম, ক'লৈ যাম, কাক কি ক'ম? মানে
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত